কি বেছি বলমান সময়ৰ আগত যেন কোনেও একো কৰিব নোৱাৰে এই কথাষাৰ আমি দেখা পালো জুবিন দাৰ ৰৈ ৰৈ বিনালে যিটো ট্ৰেইলাৰত আজ যোৱাকালি ৰিলিজ হৈছে বিশ্বাস কৰিব তেখেতে তাতে ডায়লগ দিছে মই অন্ধ নহয় মই এজন আৰ্টিষ্ট হি তাতে এটা ৰোল প্লে কৰিছে অন্ধ এজন আৰ্টিষ্টৰ আৰু বিলিভ কৰিব তেওঁৰ যেন জীৱনৰ সঁচা অৰ্থত তেখেতে যেন জানিছিল তেওঁৰ সৈতে কি হ'ব আৰু সেই চিনেমাখন যেন তেখেতে জানি বুজি নিজৰ শেষ সৃষ্টি কৰি থৈ গ'ল এটা মানে মাষ্টাৰপিচ এখন যেন ক্ৰিয়েট কৰি থৈ গ'ল ৰৈ ৰৈ বিনালে আজি হয়তো সেই চিনেমাখন চাই আমি ৰৈ ৰৈ বিনাব লগা হ'ব নামটো আপুনি চাওকচোন আৰু সকলোতকৈ ডাঙৰ কথা কি জানেনে এজন অন্ধ লোকৰ তেখেতে ৰোল প্লে কৰিছে তেওঁৰ যেন চকুত চামনি আছিল তেওঁৰ যেন চকুত অন্ধপনৰ এটা কিবা লেয়াৰ আছিল যাৰ কাৰণে তেখেতে গম নাপালে আচলতেনো তেওঁক ভাল পোৱা লোক কোন আছিল ওচৰত থাকিও হয়তো মানুহে তেওঁক বিশ্বাসঘাতকতা কৰিছিল হয়তো তেওঁ অন্ধ আছিল জানি পেলেও তেখেতে চকু মেল খাই পেলাই গম পোৱা নাছিল যে আচলতেনো কোন বেয়া আছিলে আৰু সকলোতকৈ ডাঙৰ কথা কি জানে তেখেতে কৈছে এজন আৰ্টিষ্ট কেতিয়াও এজন ৰজাৰ নহয় ৰাইজৰ হয় কম ডাঙৰ কথা এষাৰ হয়নে আৰু পলিটিক্স কেতিয়াও নাজানে এজন আৰ্টিষ্টে কৰিব কাৰণে সঁচা অৰ্থত যিজন আৰ্টিষ্ট নহয় তেখেতে নিজৰ আৰ্টৰ ওপৰত গৌৰৱান্বিত কৰে তেখেতে নিজৰ আৰ্টটো এনেকুৱাকে প্ৰদৰ্শন কৰে যিটো হয়তো বিশ্বৰ দৰবাৰত পৰিচিত কৰাই থৈ গুচি যায় আৰু তেনে এজন লোক আছিলে আমাৰ মৰমৰ জুবিন গাৰ্গ তেখেতে এই চিনেমাখনৰ থ্ৰু দি কিমান মেছেজ দিছে সাগৰত তেওঁ সাঁতুৰিব পাৰিবনে বাৰু ইমান বিশাল সাগৰ আৰু সেই বিশাল সাগৰত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে এখন বাৰু তেখেতে জানিছিল নেকি যে হি শ্বেল বি ন' মোৰ এজন ঈশ্বৰ নহয়নে বাৰু তেখেত আৰু আজি আমি চিনেমাখন চাবলৈ ৰৈ ৰৈ আছো আৰু হয়তো চিনেমাখন চাই আমি ৰৈ ৰৈ বিনাম লং লিভ জুবিন দা